ব্লাউজ এটা চিলাওতে ইমান পইচা লাগে নে কাপোৰ এযোৰ দহি কৰোতে ইমান পইচা লাগে নে লগতে কাপোৰযোৰ কালাৰ কৰি দিয়াহে কথা তাতে আৰু ইমান পইচা লাগে নে মানে ইমান দাম লয় তেনেকৈ কোৱাটো আচলতে সহজ যেতিয়া কামটো কৰা যায় তেতিয়া কৰোতাজনে বুজি পায় গতিকে কোৱাতকৈ কৰিবচোন নিজে কামবোৰ তেতিয়া বুজি পাব প্ৰকৃত কষ্টখিনি বা প্ৰকৃত যিখিনি কষ্ট হয় আৰু কাপোৰযোৰ কৰোতে বা ব্লাউজটো চিলাওতে ইমানখিনি সময় যায় তেতিয়া আৰু তেনেকুৱা বাক্যবোৰ কেতিয়াও নকব মানে কেতিয়াও কব লগা নহব কাম এটা কৰিলেহে বুজা যায় তাৰ প্ৰকৃত কষ্টটো কি সেয়া লাগিলে ফেব্ৰিক কৰি পেলাই কাপোৰ বনোৱা কামতে হওক সেয়া লাগিলে কাপোৰ চিলোৱাই হওক বা সেয়া লাগিলে ভিডিঅ' বনোৱাই হওক ওপৰে ওপৰে কোৱাটো সহজ যে ভিডিঅ' বনাইছে কিনো ইমান ডাঙৰ কাম কৰিছে বা কিমানখিনি কষ্ট হয় তেনেকুৱা কোনো কথা নাই সকলো কামতে কষ্ট আছে বা কাপোৰ এযোৰ বনালে তেতিয়া মানুহে বাৰ্গেনিং কৰে বহুতখিনি যে ইমান দামনো লয় নে বা যেতিয়া আমি ব্লাউজ এটা চিলাও তেতিয়া বিভিন্নজনে বাৰ্গেনিং কৰে বা সময়মতে পইচাটোও দিব নোখোজে আচলতে তেনেকে ভাল নহয় সেই কথাটো কাৰণ বহুত কষ্ট জড়িত হৈ থাকে যেতিয়া এটা আমি ব্লাউজ চিলাও ব্লাউজটো সম্পূৰ্ণ হোৱালৈ 2 ঘণ্টা সময় লাগে জানেনে আৰু তাত মগজু হতুৱাব লাগে কিমানখিনি গুৰুত্ব দি কাপোৰটো চিলাব লাগে অকমান বেয়া হলেও কাষ্টমাৰৰ কিমান কথা শুনিব লগা হয় গতিকে সেই ক্ষেত্ৰত কষ্ট কৰি খোৱাজনৰ মূল্যটো আচলতে সকলোৱে বুজি পাব লাগে বা দহি গুঠোতে বহুতৰে হাত এইবোৰ আপোনাৰ জ্বলা ফটি যায় লগতে আপোনাৰ একদম ৰঙা ৰঙা হৈ যায় কাৰণ নিজে যেতিয়া কামটো কৰা যায় তেতিয়া বুজা যায় মোক অৱশ্যে বহুত মৰম দিছে আপোনালোকে তাৰ কাৰণে সদায় মই আপোনালোকক কিমান ধন্যবাদ দিম ধন্যবাদ দিলেও বহুত কম হ'ব গতিকে কাপোৰৰ ভিডিঅ' দিছিলো আৰু বহুতে অৰ্ডাৰ দিব বিচাৰিছে কিন্তু এটা কথা মই কৈ দিওঁ তেনেকে মই অৰ্ডাৰটো নলওঁ কাৰণ জানে আপোনালোকে যিহেতু মই বেলেগ বেলেগ কামত ব্যস্ত থাকো মই ভাবিছো কাপোৰ বহুখিনি বনাই পেলাই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম তাৰে যিযোৰ ভাল লাগে আপোনালোকে তেনেকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কিন্তু প্ৰথমতে ধৰি লওক এটা ডিজাইনৰে বহু কেইযোৰ অৰ্ডাৰ আহিলে সেনেকে মোৰ অকমান অসুবিধা হয় কাপোৰটো হোৱাৰ পিছত মই আপোনালোকক দেখুৱাম আৰু যিখিনি অৰ্ডাৰৰ কাপোৰ সেইখিনিতো বাৰু মই দিয়ে আছো সেইখিনি বনাই গতিকে তেনেকুৱা মোৰ ভাল লাগে আচলতে নিজক কিবা নহয় কিবা এটা কৰি ৰাখিব পাৰিলে যদি মন কৰা যায় সময় বহুত থাকে এনে শুই থকা সময়খিনি কিবা এটা এক্টিভ হৈ থাকিলো আৰু কামটো কৰোতে বহি পেলাইহে কৰিব লাগে ইমানটো আৰু বেছি কষ্টও নহয় অকমান মগজু খটুৱাব লাগে বাৰু সেইটো কথা গতিকে যিকোনো কামতে আমি যদি মন দি কৰো কামটোত সফলতা আছে সেয়া যে অকল চাকৰিতে আমি কৰি পেলাই যে বহুত কিবা এটা কৰিব পাৰো তেনেকুৱা কথা নহয় ব্যৱসায় বা যিকোনো নিজৰ ভাল লগা কামটোৰেও আমি নিজক প্ৰতিষ্ঠিত কৰিব পাৰো অৱশ্যে লক্ষ্য উদ্দেশ্য প্ৰত্যেকৰে বেলেগ বেলেগ কিন্তু এটা কথা যেতিয়া আমি লক্ষ্যস্থান মানে নাপাও বা লক্ষ্যস্থান নোপোৱালৈ আমি কিবা এটা কৰি নিজক ব্যস্ত ৰাখিব পাৰো ময়ো আপোনালোকক বাৰে বাৰে কৈছো যে মোৰ এইটো প্ৰফেশ্যন নহয় হয়তো মই কিবা বেলেগ এটা চিন্তা কৰি আছো এতিয়া সেইটো অকল মই কৰিবলৈ চেষ্টা কৰাৰ লগতে যদি একো নকৰি অকল এটা কথাই ভাবি থাকো তেতিয়াহলে বা এটা কথাৰ বাবে লাগি থাকো তেতিয়া সেইটো নহলে আমাৰ ডিপ্ৰেছনত গুচি যাম গতিকে সেইটো আমি সপোন সেইটোৰ বাবে যিমানখিনি কষ্ট কৰিব লাগিব তাৰ লগতে যদি আমি আন এটা হাতৰ বিদ্যাই হওক বা আমাৰ যিখিনি প্ৰতিভা সেইখিনিৰ কাৰণে যদি আমি লৈ পেলাই কিবা এটা কৰো তেতিয়া আমি কেতিয়াও হাৰিব লগা নহয় বা কেতিয়াও আমাৰ মানে সমস্যা নহয় মই তেনেকে ভাবো বাকি যিবোৰে কাপোৰ চিলাই দহি গুঠে তেওঁলোকে বুজে কষ্টবোৰ কৈ দিয়াটো সহজ ইমানখিনি পইচা লয় দে ব্লাউজটো 300 টকা লাগে নে বা দহি গুঠিলে 150 টকা লাগে নে কৰি চাবচোন নিজে তেতিয়া বুজি পাব মই তেনেকে আচলতে কওঁ এটা চামক বা ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত এতিয়া বুজি পাইছে যিহেতুকে এতিয়া প্ৰায় সংখ্যকে ভিডিঅ' বনোৱা কামত লাগি গৈছে এতিয়া তেওঁলোকে উপলব্ধি কৰিছে যে এইটো কাম জটিলতা আছে ইমান সহজ আচলতে একোৱেই নহয় এই কাপোৰযোৰ বনাই আছো ৰব সেইবাবেও মই ভিডিঅ'সমূহ তেনেকে দিব পৰা নাই আৰু আপোনালোকে কৈছে যে কাপোৰ বনোৱা ভিডিঅ'খিনি মই ডিজাইনসমূহ দিব লাগে বা শ্বেয়াৰ কৰিব লাগে মই দিম ভিডিঅ' মাধ্যমেৰে আপোনালোকক দেখুৱাম আপোনালোকে চাব পাৰিব ভাল লাগে কিছুমান ক্ৰিয়েটিভ কাম কৰিলে মনটো ভালে থাকে জানেনে সেইবাবে কৰি থাকো মই আৰু আপোনালোকে ইমান উৎসাহ দিয়ে সেইবাবে মই এইকেইদিন অকমান এনেকুৱা ধৰণৰ কামে কৰি আছো আৰু গুজৰাটী চিলাইটো বহুতে দিবৰ কাৰণে কৈ আছে মই দি দিম আপোনালোকক গুজৰাটী চিলাইটো চাব পাৰিব ক'ৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাই আছে জনাবচোন মোৰ মাজে মাজে সুধো জানিবৰ মন যায় কাৰণ যিহেতুকে নতুন নতুন আমাৰ ফ্ৰেণ্ড হৈ আছে বা নতুন নতুন ফলোৱাৰ্ছ হৈ আছে গতিকে
সেইবাবে মাজে মাজে সোধো আৰু মোৰ বিষয়ে যদি আপোনালোকে কিবা জানিব বিচাৰে বিতংকৈ কমেণ্ট বক্সত সুধিব মই তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি দিম কাৰণ নতুনসকলৰ হয়তো জানিবৰ মন যায় কিছু কথা কাৰণ সদায় মানুহ এগৰাকীৰ ভিডিঅ' আপোনালোকে চাই থাকে জানিব বিচৰাটো স্বাভাৱিক কথা আৰু ময়ো জনাম নিশ্চয় আৰু কি বিষয়ৰ ভিডিঅ'সমূহ মোৰ পৰা আপোনালোকে বিচাৰে সেয়াও জনাবচোন ভাবি আছো মই কিছু গঠনমূলক ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰিম বুলি এয়া এনেকৈ সম্পূৰ্ণ কাপোৰযোৰ হোৱাৰ পিছত আপোনালোকক দেখুৱাম দিয়ক আপোনালোকে জনাব কেনেকুৱা হৈছে এইযোৰ মৰা ডিজাইনৰ লাইট কালাৰত মোৰ কাপোৰবোৰ অকমান সিম্পল হয় যাতে কাপোৰ লুকটো ভাল আহে আৰু কাপোৰযোৰ বহুত হিবি জিবি নহয় সেইটো মই সদায় লক্ষ্য ৰাখো কাৰণ মই নিজেও ইমান ভাল নাপাওঁ কিছুমান বস্তু অকমান সিম্পলবোৰ ভাল লাগে এনেকৈ আৰু ইমান ধুনীয়া কালাৰৰ যিটো সংমিশ্ৰণ সেই সময়খিনি যে কিমান ভাল লাগে আচলতে কালাৰ কৰা দুজনেহে বুজি পায় সেই সুকীয়া সুখখিনি বা আমেজটো বহুত ভাল লাগে মাজে মাজে মই সেই লগাই দিছো ষ্টন লগাই দিছো মানে চকু কেইটাত মৰা যিহেতু মৰা ডিজাইন হয় এয়া এইবোৰ ষ্টন ভাবিলো ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিওঁ আপোনালোকৰ মাজত অকমান দেখুৱাও কাৰণ যিহেতু এইবোৰ কাম কৰি থাকিলে বেলেগ ভিডিঅ' বনোৱা তেনেকে নহয় এয়া কাপোৰযোৰ সম্পূৰ্ণ হলে দেখুৱাম দিয়ক আপোনালোকক